আমি হেতুকে কৈছোঁ আলোচনাত হৈ থাকে নহয় এইবিলাক ক'ত হয় য'ত আপোনাৰ খুব ধৰি লওক আমাৰ মাজত খুব এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ থাকিলে যেতিয়া আপোনাৰ ডেমক্ৰেচি থাকে তেতিয়া এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ অফ অপিনিয়নটো বিৰোধী নহয় ডিক্টেটৰ হ'লেহে বিৰোধী আজি হিমন্ত বিশ্ব শৰ্মাৰ ক'ব নোৱাৰে কথাবিলাক আমাৰতো ডিক্টেটৰ নহয় আমাৰ ডেমক্ৰেচি আমাৰ মাজত কথা ক'ব পাৰে আজি আমাৰ মিলা নাই লেহেমীয়া হৈছে নহ'ব বুলিতো কোৱা নাই আলোচনা কৰিব আজি মই এটা দেখিলোঁ যে মোৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা হৈছে সেইটোহে লেটেষ্ট কথা যে এতিয়াৰ পৰা আমি আৰু কোনো মুখ নুখুলোঁ কৈছে আজি কৈছে যে মই আজিৰ পৰা মুখ নুখুলোঁ তাৰিখো দি দিছে যে এইবাৰ তিনিদিনীয়া যি আপোনাৰ বিধানসভা হ'ব সেই বিধানসভাৰ ভিতৰত আমাৰ তিনিজনৰ আমাৰ কথা হ'ব সেইটো কথাহে আপোনালোকে দিব লাগে আজিৰ এতিয়া এঘণ্টাৰ আগত তেওঁ কৈছে যে আজিৰ পৰা আৰু আমাৰ কোনো কথা আমি মুখেৰে নকওঁ আমাৰ বিৰোধী ঐক্য হ'ব বিজেপিক পৰাস্ত কৰিম আৰু 16ৰ পৰা 19 কিবা এটা ডেট কৈছে মোৰ মনত নাই সেইকেইটা দিনৰ ভিতৰত আমাৰ হ'ব এতিয়া এইকেইদিন আমাক সুধি থাকক 19ৰ পিছত আৰু নুসুধে আৰু